তাৰিখ দেওবাৰে মাহমৰা জজলী ৰাজহুৱা প্ৰেক্ষাগৃহত মাহমৰা আঞ্চলিক সমিতি আৰু বীৰলাচী থানাৰ ভগ্নী সংগঠন বীৰাংগনা আঞ্চলিক সমিতিখন গঠন কৰা হয় আৰু ইয়াত বীৰলাচী থানাৰ মাহমৰা আঞ্চলিক সমিতিৰ সভাপতি হিচাপে শ্ৰী নিতু গগৈ, মুখ্য সচিব শ্ৰী বিশ্বজিৎ বৰুৱাক লৈ পেলাই মাহমৰা আঞ্চলিক সমিতিখন গঠন কৰা হয় আৰু লগতে বীৰাংগনা সমিতিখনৰ সভানেত্ৰী শ্ৰীযুক্তা গায়ত্ৰী বৰুৱা আৰু মুখ্য সম্পাদিকা বন্দিতা বৰুৱাকে আদি কৰি আজি এই বীৰাংগনা সমিতি মাহমৰা আঞ্চলিক সমিতিখন গঠন কৰা হয়। আশা ৰাখিছোঁ সকলোৱে সহায় সহযোগিতা আগবঢ়াব আৰু যাতে তেওঁলোকে নিজস্ব দায়িত্ব সকলোৱে পালন কৰি নিজৰ অঞ্চলটো উজ্জ্বল কৰিব তাক লৈ আশা থাকিল। আমাৰ চৰাইদেউ জিলা সমিতিৰ ফালৰ পৰা শুভেচ্ছা থাকিল। ধন্যবাদ। হয়, আজি এই ৰাজহুৱা অনুষ্ঠানটোত বীৰলাচী থানাৰ মাহমৰা আঞ্চলিক সমিতিৰ গঠনৰ প্ৰাকক্ষণত আমি আমাৰ সূৰ্যকণ্ঠ তথা অসমবাসী হিয়াৰ আমৰ্থু জুবিন গাৰ্গ ডাঙৰীয়াৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনাই এগছি বন্তি প্ৰজ্বলন কৰা হয়। তেখেতৰ যুগজয়ী গীতটিৰ প্ৰতিধ্বনিত আমি 1 মিনিট সময় মৌন প্ৰাৰ্থনা কৰোঁ আৰু তেখেতক সকলো ব্যক্তিয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে, বন্তি প্ৰজ্বলন কৰে আৰু খুব সুন্দৰভাৱে আমাৰ অনুষ্ঠানটো আজি হৈ গ'ল। আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আমাৰ যিজন ব্যক্তিৰ প্ৰতি আমি আমাৰ বীৰলাচী থানা গঠিত হৈছিল, আমাৰ বীৰ লাচিতৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনোৱা হ'ল আৰু লগতে তেখেতক সকলো ব্যক্তি আমাৰ নতুন আঞ্চলিক সমিতিয়ে হ'ব লগা আঞ্চলিক সমিতিকেইখনে লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰিলে আৰু লগতে শ্ৰদ্ধাঞ্জলি জনালে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।